মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ আজি যিখন আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰি-ফাইনেলৰ অসমীয়া পৰীক্ষা হৈ গ'ল। প্ৰশ্নখন অতি চমুকৈ আলোচনা কৰিব বিচাৰিছোঁ, তোমালোকে চোৱা। যে প্ৰথমে আমাৰ আছিলে, আপুনি যদি দুখীয়া হৈ জন্ম হৈছে সেয়া আপোনাৰ ভুল নহয়, কিন্তু আপুনি দুখীয়া হৈ মৰে সেয়া আপোনাৰ ভুল। এই কথাষাৰ কোনে কৈছিলে? তেখেত হৈছে মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাতা বিল গেটছে। দ্বিতীয় কুৱেশ্যনটো হৈছে, কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? ভাষিক সংমিশ্ৰণে। সফল উদ্যোগী হ'বলৈ কিয় কঠিন? তোমালোকে জানা যিকেইটা নিয়ম আছিলে যে উদ্যোগী হ'বলৈ যি লাগে সেইকেইটা গুণ যদি নাথাকে তেতিয়াহ'লে নিশ্চয় কঠিন। সেইটো লিখিবা 2 নম্বৰৰ কাৰণে। তাৰপিছত আছিলে সুৰবস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিলে কি বুজা? সেইটোত আমি পাইছিলোঁ যে আমাৰ এটা প্ৰশ্ন আছিলে যে আমাৰ যিটো গাম্ভীৰ্যৰ আমাৰ ভাৰতীয় উচ্চাংগ সংগীতৰ গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে এক উৰণীয়া ভাৱৰ সংযোগ হৈছে, সেইটোকে কোৱা হৈছে যে সেইটোৱে হৈছে আমাৰ লোকসংগীতৰ হেতাতেই প্ৰভাৱ পৰা বুলি কৈছে। তাৰপিছত পুৰণি অসমীয়া সাহিত্যৰ সমলবোৰ জানাই, অলিখিত গৰখীয়া গীত বা বিহু গীত, বিয়ানাম, আইনাম, নাও খেলুৱা গীত, এইখিনি যিখিনি আছে সেইখিনি। তাৰপিছতে আৰু এটা প্ৰশ্ন আছিলে যে তেওঁ সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিলে, ইয়াত তেওঁ বুলি কাৰ কথা কৈছে? এওঁ আছিলে নাৰায়ণ মূৰ্তি। আৰু নাৰায়ণ মূৰ্তিয়ে যিটো মানে সমস্যা, প্ৰথমতে ছফ্টনিক্সত কাম কৰিছিলে, তাৰপিছতে তেওঁ দেউলীয়া হ'ল, তাৰপিছত ইনফ'চিছ কোম্পানী কাম আৰম্ভ কৰিলে, তেওঁৰ পত্নীয়ে 10,000 টকা তেওঁক দিছিলে। বহুত সমস্যাৰ পিছতো তেওঁক মানে যেনেকে আগবাঢ়ি পেলাই বিশ্বত প্ৰতিষ্ঠিত হ'ল, সেই কাহিনীটোৰ কথাই লিখিবলৈ কৈছিলে। আৰু এইটো সংস্কৃতি অবিচ্ছিন্ন ধাৰা, এইটো লিখাই দিয়া আছে। আৰু ভাইৰাছৰ ভাইটেল ইনফৰমেশ্যন ৰিচৰ্চেছ আণ্ডাৰচাইজ। আৰু চিকিৎসালয়ৰ পৰা ওলাই অৰুণিমাই কাৰ ওচৰলৈ গৈছিলে? বাচেন্দ্ৰী পাল। তোমালোকে এইখিনি জানা, লিখিব পাৰিবা। আৰু ইয়াৰ পিছত আছিলে এয়া মায়ে মোক মৰমেৰে দিয়া আশীৰ্বাদ। কি প্ৰসংগত কৈছিলে অৰুণিমা সিনহাই? ডকাইতৰ দলক কৈছিলে যেতিয়া তেওঁ চেইনডাল খুজিছিলে। আৰু এটা আছিলে যে এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৱে ভাল আৰু বেয়া দুটা দিশ আছে। এই কথাষাৰ কোনে কৈছিলে? শ্ৰাৱণা বাইদেৱে কৈছিলে। যেতিয়া কুঁৱলীয়ে কম্পিউটাৰৰ প্ৰতি বহুত ইণ্টাৰেষ্ট হৈ গৈছিল, তেতিয়া তেওঁ বিপদত পৰি বাইদেউৰ ওচৰত যাওঁতে বাইদেৱে এইখিনি উদাহৰণ দিছিলে। আৰু অৰুণিমা সিনহাৰ এভাৰেষ্ট বিষয়ৰ সপোন দিঠকত পৰিণত হোৱা, এইটো তোমালোকে লিখিব পাৰিবা। আৰু অনুৰাধা শৰ্মা পূজাৰীৰ বৰষুণ চাহেবপুৰা বৰষুণখনত আছিলে কুমাৰ কিশোৰ সোঁৱৰণী বঁটা। আৰু ইৰাণৰ হৈছিলে যিটো নিউক্লিয়াৰ ৰিয়েক্টৰ আছিলে, সেইটোৱে আমাৰ লেখকক সদায় মানে হেলিকপ্টাৰে গ'লে সদায় কৌতূহল বৃদ্ধি কৰিছিলে। তাৰপিছতে কামত ল'ৰা-ছোৱালী বুলি কোনো ভাগ নাই, এই কথাষাৰ ব্যক্ত আছিলে ৰঞ্জিত হাজৰিকা ছাৰ। তেওঁ কৈছিলে যেতিয়া মানে সৌৰভ আৰু আফতাবক কাম কৰিব দিছিল, তেতিয়া পাহি আৰু বিদিশাক দিয়া কামটো মানে ভগা নকৰি পেলাই সিহঁতে কৈছিলে যে আমি পাহি আৰু বিদিশাক দিয়া কামটো কৰোঁ আৰু ছাৰে ভগাই দিয়া মতে নহ'ব। তেতিয়া ছাৰে কৈছিলে ইয়াত কোনো ল'ৰা-ছোৱালীৰ ভাগ নাই। তাৰপিছত শিক্ষক-শিক্ষয়িত্ৰীসকলে অনশনত কিয় বাতিল কৰিম বুলি কৈছিলে? ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল? তাৰমানে সেই পল, সৌৰভ আৰু আফতাবে যে প্ৰথম দিনাই যে গৈ পিছফালে যে খালত জাপ মাৰি ঘটনা কৰিছিলে, সেইখিনি লিখিব লাগিব। নহবা বুছেৰ চহৰৰ এটা বিৱৰণ, সেইটো তোমালোকে জানা। সনক সনন্দ এইটো যাক ধ্যান কৰে হৰিক ধ্যান কৰে। কোনবোৰ গীতৰ সৈতে টোকাৰী গীত আৰু দেহ বিচাৰৰ গীতৰ কথা কৈছে? এয়া ব্ৰজাৱলী ভাষাৰ দুটা বৈশিষ্ট্য। আৰু জিকিৰ সময়ত ইছলাম ধৰ্মৰ কি কথা প্ৰকাশ কৰা হৈছে? টোকাটোতে ধুনীয়াকে আছে, তোমালোকে এইটো পাৰিবা। আৰু এইটোও তোমালোকে জানা, সজাৰ মইনাটিৰ অনেক যুগতি, দেওবাৰী পাৰ হলে এৰিলে প্ৰীতি। দহি কতৰা কাব্যখনৰ স্ৰষ্টা কোন? ৰঘুনাথ চৌধুৰী। স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিলে? হাঁহ কণী আৰু পিঠাগুৰি। মানুহজনে ঘৰ দাঁতিত কিহে নমস্কাৰ কৰিছিলে? আগলি বাঁহে। তাৰপিছত প্ৰশস্তি কবিতাত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? সুন্দৰৰ কৰিছে। কবিয়ে নেদেখাজনক দেখিবলৈ পাইছে, যে মুক্তিৰ বাট বিচাৰি পাব সেইকাৰণে। আৰু এইটো আমাৰ মই অসমীয়া, চৈয়দ আব্দুল মালিক। এইটো ক'ত পালে? এতিয়া যেতিয়া সেনানীসকলে যেতিয়া মোগলে অসম আক্ৰমণ কৰিব আহিছিল, তেতিয়া তেওঁলোকৰ বল দেখি পেলাই এই কথাষাৰ কৈছিলে। আৰু এইটো দৃষ্টান্তৰ হেৰা অচিনাকি মানুহজন তোমাক কি লাগিছে? ইয়াত কোনে কৈছিলে? কিয় কৈছিলে? কবি কেনেদৰে সুধিছিলে? এই বৃদ্ধ নোজকোজা দেহৰ মানুহজনে কিয় কৈছিলে যেন তাত ইয়াত যখ থাকে, ইয়াত মানুহ মৰিলেও দাহ কৰিবলৈ নাহে, সেই বুলি পেলাই তেওঁ কৈছিলে। প্ৰশস্তি কবিতাৰ মূল ভাৱ বা দৃষ্টান্তৰটো এয়া কৰা আছে। আৰু এয়া ব্যাস পঞ্চ আঙুলি সমাহাৰ ডিগ্ৰু, গুৰু আৰু শিষ্য। এইটো হৈছে তোমালোকৰ দ্বন্দ্ব সমাস। মৌচাক হৈছে মৌৰ চাক, ষষ্ঠী তৎপুৰুষ ৰ আছে। তাৰপিছত আমি নেক্সটলৈ যাওঁ। নেক্সটত আমাৰ আছিলে হিতৈষী, হিত যোগ এষী, যথাৰ্থ যথাযোগ অৰ্থ, সমন্বয় সমযোগ অন্বয়। সৰল বাক্য, যিজন সৎ তেওঁক ঈশ্বৰে দয়া কৰে।
সৎলোকক ঈশ্বৰে দয়া কৰে। এইকেইটা চন্দ্ৰায়ন অয়ন শব্দৰ পিছত স্পষ্ট স্বাভাৱিকতে হয় বৰষুণ মূৰ্ধন্য ষ। তেওঁ ক'লে কমা দিবা দি উদ্ধাৰ চিন দি বাকী দাৰি দিব পাৰিবা। আৰু জয়দেউ কাকতি কাকৰ প্ৰাৰ্থনা কৰি এনেকে বাক্য ৰচনা এটা উলহ মালহ আনন্দৰে কাণ খাৰলি মৰা নুশুনা ভাও জোৰা সেইটো। স্থাৱৰ এলেহুৱা কৰ্মী সপোন দি থক। পি খোৱা বস্তু পেয় যি কথা কোৱা উচিত নহয় অনুচিত পনীয়া গাখীৰ দিয়া গাই জলাহী। ভাৱৰীয়া ভাও যোগ অৰিয়া লেখক লেখ যোগ কপহুৱা কপাহ যোগ ওৱা এইটো ওৱা দিবা। আৰু হাত হলে বজাৰ আৰু সলিল হলে আমাৰ হেৰি বুলি দিব পাৰা। সলিল হলে সমাধি সলিল। আৰু ইচ্ছা হলে আশা বা আগ্ৰহ ভাৱ সম্প্ৰসাৰণ কৰা। আৰু এইখনো মই কৰাই থোৱা আছে ধুনীয়াকে। আৰু ৰচনা মই তোমালোকক কৈছিলো তাৰ ভিতৰতে তোমালোকৰ জীৱনৰ লক্ষ্যখন পৰিছে। আৰু বাকী বানপানী তোমালোকে 9তো কৰিছা। বৈচিত্ৰময় অসমৰ 2টা উৎসৱ মই কৰাই থৈছিলো আলি আই লৃগাং আৰু জোনবিল মেলা। বাকী 2টা জনগোষ্ঠীৰ বৰঙণি জনা 2জন ব্যক্তি এইটো কমন কুৱেশ্যন। অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা ভট্টদেৱ। ধান্য কটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক হৈছে নাৰ্গাৰ্জুন। কুলক্ষয় দোষৰ কথা কৈছে। আমি কুলক্ষয় দোষ নিশ্চয় তোমালোকৰ মনত আছে যিটো পাছে আমাৰ এটা পাঠ আছিলে তাতে আমি কুলক্ষয় দোষটো পাইছিলো। বিখ্যাত যুগত আছিলে কুলক্ষয় দোষ। কুলক্ষয় হৈছে কুলধৰ্ম নষ্ট হয়। কুলধৰ্ম নষ্ট হলে আমাৰ কি হয় অধৰ্ম আহে। অধৰ্ম আহিলে কুলৰ স্ত্ৰী দুষ্ট হয়। স্ত্ৰী দুষ্ট হলে বৰ্ণ সংকৰ হয়। কুল নৰকত পৰে। আৰু সেইখিনি কথা লিখিব লাগিব। উদান্তপুৰ বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিলে। মুছলমানসকলে 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিছিলে। তাৰপিছত আমাৰ আহিছে এইটো এই 6 দোষত আততায়ী বুলি কৈছে। আততায়ী গম পাইছা যে আততায়ী যিয়ে বিষ দিয়ে অগ্নি দিয়ে ধন বিলাক লৈ যায় ৰাজ্য কাহিনীয়ে ভাজ্যক অপকাৰ কৰে অস্ত্ৰ ধৰি যুঁজে সেয়া হৈছে আততায়ী। 6টা আছে। আৰু প্ৰাচীন ভাৰতীয় শিক্ষাৰ প্ৰশ্ন পাঠটোৰ পৰা কি শিকিলা এইটো তোমালোকক মই আগতেও কৈ দিছো ধুনীয়া দীঘল প্ৰশ্ন। আৰু তাৰপিছতে আমাৰ কানাই ছাত্ৰীৰ কবিতাটো ঘুনুচা কীৰ্তন আৰু অম্বিকাগিৰি ৰায়চৌধুৰী অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনৰ আছিলে। তাৰপিছতে চাই থাকোতে মুখত কেৱল ভৰিল কাজল চাই এইটো এটা প্ৰশ্ন। এইটো আছিলে তোমাৰ অম্বিকাগিৰি ৰায়চৌধুৰী আমাৰ মাৰ্ঘেৰিটা অধিৱেশনৰ হয়। আৰু বাকী চাই থাকোতে মুখত কেৱল ভৰিল কাজল চাই গতিকে কাজল চাইৰ কথা কৈছে। কাজল চাই কলংক। গতিকে আমাৰ ল'ৰাসকলক উঠি পেলাই যুঁজি পেলাই নিজৰ দেশ ৰক্ষা কৰিব দিছিলে। যেতিয়া অম্বিকাগিৰি ৰায়চৌধুৰী জেলত আছিল তেতিয়া তেওঁ এইটো কবিতা তেওঁ ৰচনা কৰিছিলে। আৰু সেই কবিতাটোৰ জৰিয়তে ধৈৰ্য আৰু ধৰ ভাইত আছিলে। আৰু এইটো আছিলে কানাই ছাত্ৰী কথাত কহন্তে ক্ৰদন আখৰে যত অপমান পাওঁ। ইয়াত কোনে কৈছিলে শ্ৰীকৃষ্ণই কি অপমান পোৱাৰ কথা কৈছিলে মাকে যিখিনি কৰে সেইখিনি কৈছিলে। পূজা দিলি পৰচৰণত জীৱন ঢালি ৰাধাৰে ঋণে কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কৈছে বুজাই লিখা। গতিকে এইটো এটা তোমালোকক কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কৈছে এইটো। তাৰপিছত তোমালোকৰ শুদ্ধ বাক্য লিখিবলৈ আহিছে। শুদ্ধ বাক্যটো তোমালোকৰ তুমি গালি দিছা নহয় গালি পাৰিছা। প্ৰতি উপসৰ্গটো তোমালোকে বাক্য এটা লিখিলেই হ'ল প্ৰতিটো লগাই পেলাই। তাৰপিছতে গাখীৰ খিনি পৰিলটো মই ভাবিছো ইয়াত একো বুলি নিদিলে তোমালোকে কি লিখিছা নাজানো। এনেই আমাৰ অনুসৰ্গ এটা কমন থাকে কিন্তু ইয়াত একো নিদিয়াৰ কাৰণে যেনেধৰণে বাৰু লিখা সেইটো চিন্তা কৰিব লাগিব। কাৰণ প্ৰশ্নটো ভুল বুলি ভাবিছো। আৰু সমাৰ্থক কুসুমটো ফুল সমীপটো কাষত সোমৰন্তে সুঁৱৰি তাসম বাকটো তাৰ পাছত। আৰু আমি তাৰপিছত আমাৰ যিটো পয়াৰ আছিলে চন্দ্ৰ দুলৰি মই এইখিনি কৰাই থোৱা আছিলে। তোমালোকৰ মনত ত্ৰিপদী চন্দ্ৰৰ কথা মনত চাগে পৰিছে। 3টা ভাগ আছিলে। আৰু সেই দুলৰি ছবি আৰু লেচাৰী তাৰে তোমালোকৰ দুলৰি আৰু ছবিটো পৰিছে। গতিকে দুলৰিটো আমাৰ 6+6+8 আছিলে মাত্ৰা সংকেত। আৰু আমাৰ ছবিটো আছিলে মাত্ৰা সংকেত 8+8+10। এইখিনি তোমালোকৰ যদি মনত আছে নিশ্চয় তোমালোকে পাৰিবা। এইখনি আছিলে আজিৰ পেপাৰ যিখন আমাৰ প্ৰশ্ন সেই প্ৰশ্নখনৰ চমু আলোচনা। আৰু তোমালোকৰ কেনেকুৱা হ'ল জনাবা। আৰু যোনে মোৰ ভিডিঅ'বোৰ চাই আছিলা বা তোমালোকে জানা তেওঁলোকে নিশ্চয় বুজিবা যে মই এইখিনি কথা কেনেধৰণে আলোচনা কৰিছিলো। এতিয়াও তোমালোকক মই শেষলৈকে এইখন প্ৰশ্ন আলোচনা কৰি যাম।
আৰু তোমালোকৰ কিবা থাকিলে মোক সুধিব পাৰিবা আৰু পৰীক্ষা কেনেকুৱা হ'ল জনাবা বা কিমাননো ছাত্ৰ ছাত্ৰী আছা বা মোৰ চেনেল চোৱা সেই কথাও মই নিশ্চয় গম পাম। গতিকে ইমানতে মই ভিডিঅ'টো থলোঁ। কিবা থাকিলে কমেণ্ট কৰি সুধিবা। ধন্যবাদ।